নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আপোনালোকৰ কাৰণে অসমীয়াৰ বুকৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট একচুৱেলি 200টা মোষ্ট ইম্পৰ্টেণ্ট মই MCQ মই লৈ আহিছোঁ আৰু এই MCQখিনি আপোনাৰ আহিব লগা সকলো ধৰণৰ কম্পিটিটিভ এক্সাম ফৰ এক্সাম্পল BEdৰ এণ্ট্ৰেন্স DLEdৰ এণ্ট্ৰেন্স আসাম পুলিচ ADRE APSC সকলোৰ কাৰণে একচুৱেলি উপযোগী হ'ব আৰু এই 200টা MCQ একচুৱেলি তিনিটা পাৰ্টত আহিব আজি হৈছে এইটো প্ৰথমটো পাৰ্ট আৰু ইয়াৰ পিছৰ পাৰ্ট কেইটা যাতে আপুনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজি সাবস্ক্ৰাইব কৰি ল'ব বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল ইয়াতে শুদ্ধ উত্তৰ হৈছে যোৰহাট আৰু চনটো হৈছে 2014 চন এইটো আপোনালোকে মনত ৰাখিব দেই তাৰ পিছতে ইয়াতে সুধিছে অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1889 ইয়াতে দিয়া হৈছে অসম হৈছে দেশৰ প্ৰথম ৰাজ্য য'ত 1889 চনত ডিগবৈত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল আৰু 1937 চনত নাহৰকটীয়া হুগ্ৰীজান অঞ্চলৰ দিহিং উপত্যকাটোত তেল আৱিষ্কৃত হয় এইখিনি গতিকে আপোনালোকে সুন্দৰকৈ মনত ৰাখি ল'ব অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনী হৈছে ইয়াতে অপশ্যন এত যেটো দিয়া হৈছে বীৰাংগনা ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে আৰু কিমান চনত একচুৱেলি খোলা হৈছিল নাৰীজনিত অপৰাধ ৰোধৰ বাবে অসমত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে 2012 চনত একচুৱেলি এই যেটো কমাণ্ডো বাহিনী এটো খোলা হৈছিল বীৰাংগনা নামেৰে গতিকে এটো আপোনালোকে মনত ৰাখিব তাৰপিছত এইছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ধুদৰ আলি কোনে নিৰ্মাণ কৰৱাইছিল ইয়াতে শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ এতিয়া আপোনালোকে চাব পাৰিব ইয়াতে সুন্দৰকৈ দিয়া হৈ আছে গোলাঘাটৰ যি কমাৰ গাঁও সেই গোলাঘাটৰ কমাৰপুৰৰ পৰা আমাৰ ডিব্ৰুগড়ত অৱস্থিত নামৰূপৰ যি জয়পুৰ তালৈকে একচুৱেলি এই যেটো ধুদৰ আলি সেই ধুদৰ আলিটো আছে আৰু ইয়াৰ একচুৱেলি দৈৰ্ঘ্য হৈছে 185 কিলোমিটাৰ গতিকে এইটো আপোনালোকে মনত ৰাখিব আৰু এই ধুদৰ আলিটো কিয় ধুদৰ আলি পৰিলে গম পায়নে ৰজাঘৰীয়া দায়িত্বৰ পৰা হাত সাৰিবলৈ ধুদৰ ভাও ধৰা লোকসকলক বলপূৰ্বকভাৱে ৰজাই এই কামত নিয়োগ কৰিছিল যাৰ বাবে এই পথটোৰ নাম হ'ল ধুদৰ আলি গতিকে এইটো আপোনালোকে সুন্দৰকৈ মনত ৰাখিব তাৰ পিছত আহিছো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল ইয়াতে শুদ্ধ উত্তৰ হৈছে 1823 এতিয়া ইয়াৰ লগত জড়িত আমি আনুষংগিক কথাখিনি জানি ল'ব লাগিব ইংৰাজ সামৰিক বিষয়া ৰবাৰ্ট ব্ৰুছক 1823 চনত অসমত চাহ গছৰ আৱিষ্কাৰক বুলি স্বীকৃতি দিয়া হৈছে তেওঁ সিংফুসকলৰ হিজোৱা চাহপান প্ৰত্যক্ষ কৰি চাহ গছৰ বিষয়ে প্ৰচাৰ কৰিছিল সেই পানীয় স্থানীয়ভাৱে ফানাপ বা ফিনাপ নামেৰে জনাজাত আছিল এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ভি গিৰি নহয় ইয়াস ফকৰুদ্দিন আলী আহমেদ ইয়াতে শুদ্ধ উত্তৰ গতিকে ফকৰুদ্দিন আলী আহমেদ 1974 চনৰ 24 আগষ্টৰ পৰা 1977ৰ 11 ফেব্ৰুৱাৰীলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এইটো আপুনি মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটোত একচুৱেলি সোধা হৈছে গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত কৰা হৈছিল ইয়াতে শুদ্ধ উত্তৰটো হৈছে 1970 গতিকে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত চাহৰ উন্নতি বাণিজ্যিকৰণৰ বাবে 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয় ই হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম CTC চাহ নিলাম কেন্দ্ৰ বৰ্তমান এই কেন্দ্ৰই বছৰি 150 নিযুত চাহ নিলাম কৰে যাৰ বজাৰ মূল্য হৈছে 550 কোটি টকা আৰু বৰ্তমান ইয়া ভ্যালুটো একচুৱেলি অকমান বাঢ়িলে আগতকৈ দেই আৰু এইখিনিতে মই এটা কথা আপোনালোকক জনাই থব বিচাৰিছো আপুনি যদি 2026 বৰ্ষত BEdৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে ভট্টদেৱ বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ কাৰণে তেতিয়াহলে আপোনালোকৰ কাৰণে একচুৱেলি আছে ষ্টাডি মেটেৰিয়েলছ আপোনালোকে 169 रुपीजত আপোনালোকক ডিসকাউন্ট প্ৰাইজত দি থকা হৈছে একচুৱেল ভ্যালুটো একচুৱেলি 197 গতিকে এতিয়া বৰ্তমান যদি আপুনি লয় 169 रुपीजত আপোনালোকৰ কাৰণে আছে মক পেপাৰ যোৱা 1.5 বছৰৰ কাৰেন্ট এফেয়াৰ্ছৰ এখন ই-বুক লগতে আছে আপোনালোকৰ কাৰণে টিচিং এপটিটিউডৰ ই-বুক আৰু এই গুটেইখিনি যদি আপুনি লয় তেতিয়াহলে আপোনাক এক্সট্ৰাকে ফ্ৰীকে দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ NEPৰ ওপৰত থকা নোটছ আৰু মেথছৰ ওপৰত থকা নোটছ গতিকে আপোনালোকে এইখিনি যদি ল'ব বিচাৰে তেতিয়াহলে এই যেটো নাম্বাৰ দেখিছে ইয়াতে আপুনি 169 रुपीज পেমেন্ট কৰিব আৰু পেমেন্টটো কৰি তাৰ যেটো ৰিসিপ্ট সেই ৰিসিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া অলপ সময় ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুক সমূহ লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে গতিকে আপুনি ইচ্ছা কৰিলে এইখিনি লৈ ল'ব পাৰিব
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে একচুৱেলি সুধিছে অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া একচুৱেলি স্থানান্তৰ কৰা হৈছিল। এইটো ইয়াতে চনটো ভুল হৈছে দেই, এইটো হ'ব লাগে 1794। গতিকে গৌৰীনাথ সিংহই একচুৱেলি শিৱসাগৰৰ পৰা যোৰহাটলৈ এই ৰাজধানীটো নিছিলে। তাৰপিছত আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে একচুৱেলি সোধা হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল। ইয়াতে শুদ্ধ উত্তৰটো হৈছে গঙ্গাধৰ কোঁৱৰ। গতিকে ইংৰাজৰ বিৰুদ্ধে প্ৰথম উল্লেখনীয় বিদ্ৰোহ গঙ্গাধৰ কোঁৱৰে 1828 চনত আৰম্ভ কৰিছিল। অৱশ্যে এই বিদ্ৰোহ বিফল হ'ল। গঙ্গাধৰ কোঁৱৰক 7 বছৰৰ কাৰণে কাৰাদণ্ড বিহা হৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসম কেতিয়া ইংৰাজৰ অধীন হয়। ইয়াতে শুদ্ধ উত্তৰটো হৈছে গ 1826 চনত। গতিকে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইয়াণ্ডাবুত ইংৰাজ আৰু ম্যানমাৰৰ ৰজাৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল। ইয়াক ইয়াণ্ডাবু সন্ধি নামেৰে জনা যায়। এই সন্ধিৰ ফলত অসম ইংৰাজৰ অধীন হয় আৰু 600 বছৰীয়া গৌৰৱময় আহোম শাসনৰ জৱনিকা পৰে। গতিকে ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই আহোমৰ যি 600 বছৰীয়া ৰাজত্ব, সেই ৰাজত্বৰ জৱনিকা পৰে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল। ইয়াতে শুদ্ধ উত্তৰ চন্দ্ৰধৰ বৰুৱা শুদ্ধ উত্তৰ। গতিকে বিশিষ্ট স্বাধীনতা সংগ্ৰামী চন্দ্ৰধৰ বৰুৱাই 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। এই মেজমেল অনুষ্ঠিত হৈছিল ভাৰতৰ স্বাধীনতাৰ প্ৰসংগত। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে চুতীয়া ৰাজ্যৰ অন্তিম ৰজা কোন আছিল। ইয়াতে শুদ্ধ উত্তৰ হৈছে নীতিপাল। ঠিক আছে, গতিকে অষ্টমজন চুতীয়া ৰজা ধীৰ নাৰায়ণ বা ধৰমৰাজৰ এটি পুত্ৰ সাধক নাৰায়ণ আৰু কন্যা সাধনী বৃদ্ধাৱস্থাত তেওঁ জোৱাই নিতাই বা নীতিপালক ৰাজ্য গতাই দিয়ে। পৰৱৰ্তী সময়ত নীতিপালৰ দুৰ্বল শাসনৰ ফলত আহোম ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য দখল কৰে। গতিকে আমাৰ আহোমৰ ৰজা যি চুহুংমুং বা দিহিঙীয়া ৰজা, সেই দিহিঙীয়া ৰজাই যেতিয়া নীতিপালে শাসন কৰি আছিল, সেই নীতিপালৰ শাসন সময়তে চুতীয়াক কি কৰিছিল, পৰাজয় কৰিছিল আৰু চুতীয়া ৰাজ্য আহোমৰ অধীন হয়। সাধনী আৰু নীতিপালে আত্মহত্যা একচুৱেলি কৰিছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে একচুৱেলি সোধা হৈছে বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল। ইয়াতে শুদ্ধ উত্তৰটো হৈছে ৰূপসিং ছুবেদাৰ। অসমলৈ মান অনাৰ বাবে বদন চন্দ্ৰ বৰফুকনক বিশ্বাসঘাতক হিচাপে অভিহিত কৰা হয়। তেওঁ আহোম সাম্ৰাজ্যৰ নামনি অসমৰ বৰফুকন আছিল। তেওঁ 1818 চনত ৰূপসিং ছুবেদাৰৰ হাতত প্ৰাণ হেৰুৱাইছিল। গতিকে অসমলৈ যি মান আনিছিল, সেই মান একচুৱেলি বদন চন্দ্ৰ বৰফুকনেই একচুৱেলি আনিছিল। গতিকে ৰূপসিং ছুবেদাৰে তেখেতক 1818 চনত তেওঁ হত্যা কৰে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হৈছে চিত্ৰাচল। নৱগ্ৰহ হৈছে 9টা গ্ৰহৰ মন্দিৰ আৰু ই পূব গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। এই মন্দিৰ জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিবিদ্যাৰ বাবে একচুৱেলি জনাজাত আছিল। এইবাবেই গুৱাহাটীক প্ৰাগজ্যোতিষপুৰৰ বা জ্যোতিষশাস্ত্ৰৰ পূব চহৰ হিচাপে জনা যায়। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে অসমৰ কোন বিখ্যাত দাণ্ডি যাত্ৰাত একচুৱেলি ভাগ লৈছিল। এইটো একচুৱেলি লীলাধৰ বৰুৱা হ'ব লাগে। ইয়াতে আছেনে? য়েছ, অপশ্যন এ লীলাধৰ বৰুৱা ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে একচুৱেলি সুধিছে আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1228 চনত। ইয়াতে দিয়া হৈছে ত্ৰয়োদশ শতিকাত চুকাফাই এদল সহযোগীৰ সৈতে পাটকাই পাহাৰত থিতাপি লৈছিল। তেওঁ আছিল উজনি ব্ৰহ্মদেশৰ এতিয়াৰ যি ম্যানমাৰ মাওলুঙৰ ৰাজকোঁৱৰ দেই। ইয়াতে মৌ লিখা আছে, একচুৱেলি মাওলুং হ'ব লাগে। 1826 চনত তেওঁ নগা সাম্ৰাজ্যৰ সীমা অতিক্ৰমি অসমত প্ৰৱেশ কৰে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল। ইয়াতে শুদ্ধ উত্তৰটো হৈছে চৰাইদেউ। আৰু কিমান চনত কৰিছিল? 1253 চনত একচুৱেলি কৰিছিল দেই। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ বুৰঞ্জীত শুক্লধ্বজক কি নামেৰে জনা যায়। ইয়াতে ক চিলাৰায় শুদ্ধ উত্তৰ। গতিকে চিলাৰায় আছিল কোচ সাম্ৰাজ্যৰ ৰজা নৰনাৰায়ণৰ ভাতৃ আৰু কোচ ৰাজ্যৰ সেনাধ্যক্ষ। তেওঁ প্ৰকৃত নাম হ'ল শুক্লধ্বজ। চিলাৰায় আছিল নিপুণ যোদ্ধা আৰু তেওঁ শত্ৰুক চিলাৰ দৰে আক্ৰমণ কৰিছিল। ইয়াৰ বাবে অসম বুৰঞ্জীত তেওঁ চিলাৰায় নামেৰে জনাজাত আছিল। গতিকে চিলাৰায় যিহেতু চিলাৰ দৰে উৰি উৰি একচুৱেলি যুদ্ধ কৰিব পাৰিছিল, গতিকে তেওঁ সেই শুক্লধ্বজ নামটোৰ পৰা একচুৱেলি চিলাৰায় পাইছিল দেই।
এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমলৈ অহা প্ৰথমজন চীন পৰিব্ৰাজক কোন? গতিকে অসমলৈ অহা প্ৰথম চীন পৰিব্ৰাজকজন হৈছে হিউৱেন চাং। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণৰ বিষয়তে তেওঁ CUK নামেৰে এখন গ্ৰন্থ ৰচনা কৰিছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱগুৰু কোন আছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াতে অপশ্যন বি 1962 চন শুদ্ধ উত্তৰ। ৰেল আৰু মটৰ বাহন চলিবৰ পৰা অসমৰ প্ৰথমখন দলং শৰাইঘাট দলং গুৱাহাটীত ব্ৰহ্মপুত্ৰত নিৰ্মাণ হৈছিল 1662 চনত। শৰাইঘাট দলং উন্মোচন কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে পথৰুঘাটৰ ৰণস্থলী আছিল ইয়াতে দৰং শুদ্ধ উত্তৰ। গতিকে 1894 চনৰ 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটৰ কৃষক জনতাই ইংৰাজ শাসকে আৰোপ কৰা খাজনা আৰু স্থানীয় কৰৰ বিৰুদ্ধে উপায়ুক্তৰ সন্মুখত প্ৰতিবাদ কৰিছিল। জনতাৰ দাবীলৈ কৰ্ণপাত নকৰি ইংৰাজ বিষয়াই প্ৰতিবাদীৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ দিয়ে, য'ত 140 জন লোকে নিহত হ'লেও আৰু কমেও 150 জন আহত হয়। এই ঘটনাক পথৰুঘাটৰ ৰণ হিচাপে জনা যায়। এই ৰণখনক কিন্তু দলী ৰণ হিচাপেও জনা যায় আৰু লগতে অসমৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হিচাপেও জনা যায়। সেইটো আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা? গতিকে শংকৰদেৱৰ কন্যাৰ নাম হৈছে মনু। মনু আছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নী সূৰ্যৱতীৰ কন্যা। মনুৰ জন্মৰ পাছতে সূৰ্যৱতীৰ অৰ্থাৎ শংকৰদেৱৰ প্ৰথমা যিগৰাকী পত্নী তেখেতৰ মৃত্যু হৈছিল। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে আহোম শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে মোমাই তামুলী বৰবৰুৱা। গতিকে মোমাই তামুলী বৰবৰুৱা আছিল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰবৰুৱা। মোমাই তামুলীয়ে আহোম আমোলাতন্ত্ৰৰ আমূল পৰিৱৰ্তন সাধন কৰাৰ লগতে বহু প্ৰজাহিতকৰ কাম কৰিছিল। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে চুডাংফা। 1397 চনত চুডাংফা আহোম ৰাজ্যৰ ৰজা হৈছিল। চুডাংফাৰ আনটো নাম আছিল বামুণী কোঁৱৰ, কিয়নো তেওঁৰ জন্ম আৰু প্ৰতিপালন হৈছিল ব্ৰাহ্মণৰ ঘৰত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে দিয়া হৈছে তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে নুমলীগড়। গতিকে নুমলীগড়ৰ যিটো শোধনাগাৰ, সেই শোধনাগাৰটো অসম চুক্তিৰ ফলত নিৰ্মাণ কৰা হৈছিল। আৰু অসম চুক্তি কিমান চনত স্বাক্ষৰ হৈছিল? 1985 চনত দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং গোলাঘাট জিলাত অৱস্থিত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমৰ সাক্ষৰতাৰ হাৰ হ'ল, আৰু এইটো 2000 আমাৰ যি 11 চনৰ লোকপিয়ল, সেই লোকপিয়লৰ মতে আমি ক'ব লাগিব। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 72.19 অৰ্থাৎ 72.19% দেই। গতিকে 2011 চনৰ লোকপিয়লৰ তথ্য মতে অসমৰ সাক্ষৰতাৰ হাৰ বৃদ্ধি হৈছে আগতকৈ। 2001 চনত সাক্ষৰতাৰ হাৰ আছিল 63.25% আৰু সেইটো বাঢ়ি গৈ কিমান হ'লগৈ? গতিকে 72.19%। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াতে শুদ্ধ উত্তৰটো হৈছে কামৰূপ মহানগৰ। 2011 চনৰ তথ্য অনুসৰি কামৰূপ মহানগৰ যিখন জিলা, তাৰ সাক্ষৰতাৰ হাৰ হৈছে 88.71%। ইয়াতে পুৰুষৰ হৈছে 92.13% আৰু মহিলা হৈছে 85%। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমৰ মুঠ মাটিকালি কিমান? গতিকে আমি এইটো কি বুলি জানো? ৭৮,438 বৰ্গ কিলোমিটাৰ। ইয়াতে এইটো শুদ্ধ উত্তৰ। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হ'ল? ইয়াতে শুদ্ধ উত্তৰ হৈছে ভূটান আৰু বাংলাদেশ। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে 2011 চনৰ পিয়লত লোকপিয়ল হ'ব লাগিছিলে, কোনখন জিলাত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হোৱা দেখা গৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে নগাঁও শুদ্ধ উত্তৰ। ঠিক আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় নাগালেণ্ড, অৰুণাচল, অসম, ইয়াতে গোটেইকেইটা শুদ্ধ উত্তৰ হয় দেই। গতিকে ওপৰৰ গোটেইকেইটা ইয়াতে শুদ্ধ। এতিয়া আপোনালোকে চাব পাৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সাৰ্বজনীন ন্যায়ালয়।
1948 চনত স্থাপিত এই উচ্চ ন্যায়ালয়ৰ পূৰ্ব নাম হ'ল অসম উচ্চ ন্যায়ালয়। 1971 চনত ইয়াক গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হয়। ন্যায়ালয়ৰ মুখ্য বিচাৰপীঠ গুৱাহাটীত। তদুপৰি ন্যায়ালয়ৰ 3খন খণ্ড বিচাৰপীঠ আছে। 1 নম্বৰখন হৈছে নাগালেণ্ড, 2 নম্বৰখন একচুৱেলি হৈছে মিজোৰাম, আৰু 3 নম্বৰখন আপোনালোকে চাব পাৰিব অৰুণাচল প্ৰদেশৰ ইটানগৰত আছে। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে মূলা গাভৰু কাৰ পত্নী আছিল? ইয়াতে শুদ্ধ উত্তৰটো হৈছে ফাচেংমুং বৰগোহাঁই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন হয়? ইয়াতে শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী। গতিকে পাৰ্বতী কুমাৰ গোস্বামীয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কাৰ্যকাল আছিল 1973 চনৰ 10 ছেপ্টেম্বৰৰ পৰা 1977 31 ডিচেম্বৰলৈকে। ঠিক আছে, গতিকে আজি পাৰ্ট 1টোত ইমানখিনি আছিলে। ইয়াৰ পিছত আৰু কেইটামান পাৰ্ট আহিব। গতিকে আপোনালোকে যাতে সেইখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব। ঠিক আছে, গতিকে আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।